নাসিল নামাজ পড়িবলৈ কষ্টক নেওচি আপুনি উঠিলে আল্লাহৰ হুকুম পালন কৰিলে ইছলামীয় পৰিভাষাত আপুনি জিহাদ কৰিলে এইটো জিহাদ কয় দুৰ্বলে ভাৱে মানুহক মাৰাটো জিহাদ বিসমিল্লাহ বেয়া লাগিছে অলপ শুনিব ইনশাআল্লাহ বাপৰে বাপ শক্তি আছে বাবা আছে ইনশাআল্লাহ তাআলা যাই হোক ভাল লগা কথা মই নলবৰীয়া আল্লাহ পাকে জিহাদ নিজৰ লগত কৰিবলৈ দিছে এই যে ইচ্ছা নাই অবহেলা অবহাত ইয়াৰ অবহেলাৰ অবহাদৰ বাকলি গুচাই বাকলি চাল চামৰা চিৰিত হৈ সত্য ন্যায় আৰু শান্তিৰ হকে মাত মতাটোক জিহাদ বুলি কোৱা হয় কাৰোবাক চৰ মাৰি দিয়া কাৰোবাক লাঠি মাৰি দিয়া কাৰোবাক কাটি টুকুৰা টুকুৰ কৰি দিয়াৰ নাম জিহাদ নহয় এই বুৰ্বকসকলক আমি ক'ব বিচাৰো তোমালোকে কোৱা কোন হেন সন্ত্ৰাসবাদৰ হাত মুঠি তোমালোকৰ চকুত কি ৰং গজিল তোমালোকৰ চকুত কি লাগিল কোৰাণৰ সব আয়াত পঢ়িলা এই সুন্দৰ আয়াত কেইটা কি ভাগ দিলা তেওঁলোকে কৈছে কোৰাণত মানুহক মৰাৰ কথা আছে এটা আয়াতত আছে য'ত অমুসলমান মুশরিক পোৱা যায় তাত তোমালোকে হত্যা কৰিবা সূরা তওবা 10 নম্বৰ বাৰত আছে কিয় কৈছিল জানেনে যুদ্ধৰ ময়দানত আমাৰ নবী উপস্থিত শত্ৰু বিপদে উপস্থিত সেই শত্ৰুৱে যদি চান্স পায় এজন মুছলমানক মেৰেজত শহীদ কৰি দিব আল্লাহ যেতিয়া কৈছিল যুদ্ধৰ ময়দানত যদি আপুনি শত্ৰুক লগ পায় আপুনি মেৰিব যদি আপুনি এৰে তেন্তে আপোনাক মাৰিব যুদ্ধৰ ময়দানত স্বাভাৱিক কথা এইটো আপোনাৰ শত্ৰু আহিছে আপুনি কিতাপ এৰি দিব নিদিব উদাহৰণ বুজাৰ বাবে আপোনাৰ ঘৰত দুটা গডৰেজ আছে দুটা গডৰেজতে বেংকৰ পৰা পইচা উলিয়াই আনি থৈ দিছে কেইবা লাখ টকা ডকাইতৰ চুৰতত কোনোবা ডকাইত আহিল গম পালে গম পোৱাৰ পিছত ৰাতি সেই ঘৰটোত যিটো ঘৰত গডৰেজ আছে সেই ঘৰটোত আপুনিও শুইছে আপোনাৰ বিবি আপোনাৰ বাচ্চাও শুই আছে ডকাইতে আহি পিস্তল দেখালে চুৰি দেখালে দরজা কাটি ভিতৰত সোমাই প্ৰথমতে আপোনাৰ আল্লাহ নকৰ উদাহৰণ আপোনাৰ সন্তানজনক হত্যা কৰিলে সন্তানক হত্যা কৰি বিবিৰ ওচৰলৈ গ'ল স্বামী ক'ত আছে বিচাৰিলে স্বামী বিচাৰি পালে এটা গডৰেজৰ আনটো গডৰেজৰ চাবিকাত আপোনাৰ ওচৰত আছে আপোনাৰ সন্তানকো হত্যা কৰা হ'ল বিবিৰ ওচৰৰ পৰা চাবি লৈ যোৱা হ'ল প্ৰথমটো গডৰেজৰ পৰা গোটেই টকাখিনি বাহিৰ কৰিলে আপুনি মৰদ আপুনি পুৰুষ ইয়াৰ পিছত আপুনি সেই ডকাইতজনক কি ক'ব ভৰিত ধৰি চুমা খাব নে সেইজনক য'ত যি পায় সেইটো উঠাই লৈ মাৰিব যাব কি কৰিব দিতাৰ মানুহে চুমা খাব নে এইবুলি ক'ব ডকাইত চাহাব অলপ ৰখক এই গডৰেজটোৰ চাবিপাত বিবিধতাত নাই মোৰ তাত আছে এইবাৰ লৌকিক সেই গডৰেজটোত থকা পইচা কিনো লৈ যাওক ক'ব যুদ্ধৰ ময়দান আল্লাহ ক'লে নবীজীয়ে যদি এইটো কৰে যে এইজন চাহাবাক মাৰি পেলাইছে আহক শত্ৰু এই চাৰিজন চাহাবাক মাৰি হৈ যাওক এইবুলি ক'ব লাগিছিল নালাগিছিল আল্লাহৰ নবীয়ে তেতিয়ালৈকে কোনো কাম কৰা নাছিল যেতিয়ালৈকে ইনহুমা ইল্লা ওয়াহয়ুন ইউহা আল্লাহৰ পৰা ওহী পোৱা নাছিল আল্লাহ হুকুম দিলে আপুনি যদি তেনেকুৱাকৈ মৌন হৈ থাকে তেন্তে আপোনাৰ সব সাহাবা সেইসকলে শহীদ কৰি পেলাব গতিকে শত্ৰুক য'ত পাইছে তাতেই হত্যা কৰক তাতেই মাৰক এইটো যুদ্ধৰ ময়দানৰ বাহিৰৰ কথা নহয় যুদ্ধৰ ময়দানৰ ভিতৰৰ কথা এই ভংগসকলে কোৱাৰ দৰে যদি এইটো হল হেঁতেন যে য'ত তোমালোকে অমুছলিম পাবা মুশৰিক পাবা হত্যা কৰিবা মই ফুটকালাকুছিৰ পৰা নলবাৰী হৈ এনেকে আহিছো কিমান অমুছলিম লগ পাইছো কাক মাৰি ধৰিছো
আপোনালোকে আহোঁতে কিমানজনক লগ পাইছে, মাৰি থৈ আহিছে? ভণ্ডামিৰ বাহিৰে একোৱেই নহয়। সেইসকলক কওঁ, কোৰাণত মানুহ মৰাৰ কথা নহয়। সূৰা মাইদা 6 নম্বৰ পাৰা 32 নম্বৰ আয়াতত আল্লাহে কয়, মা قتل نفسا بغير نفس أو فساد في الأرض فكأنما قتل الناس جميعا ومن أحياها فكأنما أحيا الناس جميعا আল্লাহ তাআলা পরিত্রাতে কয়, যদি কোন একজন মানুহে, কোন একজন মুসলমানে কোন একজন মানুহ বিনা কাৰণত হত্যা কৰে, তেন্তে সেইজনে ইমান ডাঙৰ পাপ কৰিলে, যিবা গোটেই বিশ্বৰ মানুহকে হত্যা কৰিলে। নাউযুবিল্লাহ। এজনক হত্যা কৰা গোটেই বিশ্বৰ মানুহ হত্যা কৰাৰ সমান গুনাহ। তার পিছৰ অংশত কোৱা হ'ল, ওয়ামান আহয়াহা ফাকান্নামা আহয়ান নাস জামিআ। আৰু যদি এজনে